উদ্ধাৰ কৰিব কোনে ভকত বৈষ্ণৱ গোটেইখিনি কাম নৰৰূপী নাৰায়ণে কৰি দিয়ে নে নিদিয়ে মানে তেনেধৰণৰ ঈশ্বৰ স্বৰূপ মনুষ্যক বা নৰক যদি আমি হিংসা কৰোঁ অকণমান কথাতে জেদ ধৰোঁ ভেদ দেখোঁ হয়নে তেতিয়াহ'লে আমি নজনাকেই আমাৰ পাপ সঞ্চয় হৈ আছে আমি নজনাকেই হৈ আছে সেইটো কাৰণে আমাৰ উপলব্ধিটো কি হ'ব লাগিব যে সৰ্বত্ৰতে হৰি বিৰাজমান হৈ আছে এটা মাধৱ মহাপুৰুষে কি বুলি কৈছে হে তুমি সত্য সনাতন ৰাম 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 হে আমি অচেতন নিয়োগ নাথ গাই হে আমি অচেতন নিয়োগ নাথ গাই আমাক জগাব লাগিব নহলে আমি কপট নিদ্ৰা অজ্ঞানৰ নিদ্ৰা জড়তাৰ নিদ্ৰা হয়নে আওকণীয়া নিদ্ৰাত আমি অচেতন হৈ আছো মানুহে দেখাত আমি জীয়াই আছো চৈতন্য হৈ আছো যিটো শক্তি আমাক চৈতন্য কৰি ৰাখিছে সেই সত্তাটোৰ লগত যদি আমাৰ সম্বন্ধ হোৱা নাই তেতিয়াহ'লে আমি অচেতন হয় নে নহয় এবাৰ নিজে ভাবি চালেই প্ৰত্যয়টো জাগ্ৰত এইটো কাৰণে মই জড় তুমি জড় এই জগতো জড়তাৰে ভৰপূৰ গোটেইখিনিকে চৈতন্য কৰি চলাই থকাৰ যিটো চালিকা শক্তি তুমি সেই চৈতন্য কোনে জানে শিৱই জানে কোনে নেজানে তক্ষই নেজানে কোনে বুজিবলৈ যত্ন নকৰে সতীয়ে বুজিবলৈ যত্ন নকৰে এইটো কাৰণে মাধৱ মহাপুৰুষে আকৌ ঘোষাত ঘুকি আমাক আকৌ জগাবলৈ চেষ্টা কৰিছে কি বুলি হে ক্ষুদ্ৰ খেব আশা কৰি ভৱ কূপে জীৱ আছে পৰি ও কালহৰ পেদং হি হৰাই ল চেতন তাৰ সঠিক ক্ষুদ্ৰ সুখ লাগে দক্ষ ক্ষুদ্ৰ সুখ লাগে অমৃতৰূপী অনন্ত সুখ কাক লাগে মহাবৈষ্ণৱ শিৱক লাগে ক্ষুদ্ৰ সুখ নহয় কি সুখ অনন্ত সুখ কেৱল সুখ নহয় সুখৰ গোটেই ধামখনে মোক লাগে কেৱল সুখ নহয় সুখ আৰু আনন্দৰ যিটো সত্তা সেইটো যাতে মই হৈ যাব পাৰো তেনেকুৱা ধৰণৰ মোক এটা ঈশ্বৰৰ তত্ত্ব লাগে নেলাগে কাক দক্ষ নলয় কোনে সতী ভাগৱতৰ ৪ৰ্থ স্কন্ধত সেইটো কাৰণে আমাৰ এই সতীৰূপী সাত্বিক দেহক দেহৰূপী ৰজগুণী দেহক
আমাৰ লগতে থকা সাধনময় জীৱই ঈশ্বৰীয় সংস্কাৰ দিব বিচাৰিছে। বোলে কি তোমাৰ লগত ঈশ্বৰৰ অংশ জীৱটো আছে, এই জীৱ শুদ্ধ বস্তু, এই জীৱটোক ঈশ্বৰৰ অমৃত পান কৰোৱা। এই ক্ষুদ্ৰ ক্ষুদ্ৰ সুখ, ক্ষুদ্ৰ ক্ষুদ্ৰ বিষয় বৰ্ণন, এই জড়তাবিলাকৰ পাছত যদি তুমি দৌৰি থাকা, তেতিয়াহ'লে তোমাৰ সদগতি নহ'ব জীৱৰ, তোমাৰ সদগতি নহ'ব। তুমি যে নৰজনীলৈ আহিলা এই তত্ত্বৰ, সেইটো কাৰণে তোমাৰ জীৱৰ এই সকলোৰে যদি সদগতি হ'ব লাগে, তেতিয়াহ'লে তুমি কায় বাক্য মন এক কৰি ঘোষণা কৰা। বোলে কি ক্ষুদ্ৰ সুখৰ বিষয় বাসনা বন্ধন জড় অচেতন এই দেহৰূপী সজ্জাত তুমি মোক আৰু জড় কৰি খুৱাই নেৰাখিবা। মুখ্য ৰূপ তোমাৰ বাক্যৰ অমৃত গীতা ভাগৱত শাস্ত্ৰ, তোমাৰ নাম গুণ যশ আৰু লীলাৰ পৰম পবিত্ৰ চৰিত্ৰ, এই চৰিত্ৰ তুমি শ্ৰৱণ কীৰ্তন আৰু পাণ কৰাই মোক তুমি ঈশ্বৰ সুখৰ পৰম পবিত্ৰ আনন্দৰ ভাগ দান কৰা। চতুৰ্থ স্কন্ধৰ পৰা ভাগৱতত ৰহস্য আৰম্ভ হৈছে। প্ৰথম স্কন্ধত জ্ঞান, দ্বিতীয় স্কন্ধত বিজ্ঞান, তৃতীয় স্কন্ধত তদং আৰু চতুৰ্থ স্কন্ধৰ পৰা ৰহস্য। এই ৰহস্যক যেতিয়ালৈকে নেজানিব তেতিয়ালৈকে ঈশ্বৰ প্ৰাপ্তি কেতিয়াও নহ'ব। সেইটো কাৰণে নিজৰ ভাগ্য সঠিক কৈছে, তোমাৰ পিতৃৰ ভুলটো তুমি নকৰিবা। বোলে কি তোমাৰ স্বামী যদিও মই তোমাক প্ৰতিপালন কৰা পৰম পিতা পৰমেশ্বৰ, এইজন জগতৰ হৰিক তুমি স্মৰণ কৰা, এইজন হৰিক তুমি কায় বাক্য মন এক কৰি তুমি উপাসনা কৰা। হৰিক যদি তুমি উপাসনা কৰা, তোমাৰ পিতৃৰ যজ্ঞলৈ কৈ তুমি আনন্দ লোৱাৰ কোনো প্ৰয়োজন তোমাৰ নেথাকিব। ৰহস্য খোজানে যিটো লোক সতত কীৰ্তন কৰে মোক ধৰিদ্ৰে হব কৰি নবিপৰীত হে মোৰ সৰ্বোত্তম দুই পাৱে কৰে নমস্কাৰ ভক্তি ভাৱে। তাৰ মোৰয়ে হেৰি না হিকদা চিত তাৰ মোৰয়ে না হেৰি না হিকদা চিত। ৰহস্য কোনে জানে? শিৱই জানে। ৰহস্য কোনে জানে? সৃষ্টিকৰ্তা ব্ৰহ্মাই জানে। ৰহস্য কোনে নেজানে? দক্ষই নেজানে। ৰহস্য কোনে নেজানে? শিৱৰ ভাৰ্যা সতীয়ে নেজানে। সেইটো কাৰণে এইবাৰ মহাবৈষ্ণৱ শিৱই ৰহস্যটো জনাই দিলে। ক'ত? ভাগৱতৰ চতুৰ্থ স্কন্ধত। কাক জনালে? যে তুমি পিতৃৰ বাক্যক তুমি আওকাণ কৰি ময়েই তোমাৰ স্বামী, ময়েই বৈষ্ণৱ শিৱ, মোৰ সম্বন্ধ কেৱল পৰমাত্মা পৰমেশ্বৰৰ লগত। মই সংসাৰৰ লগত সম্বন্ধ নকৰোঁ। মই সংসাৰক ৰচনা কৰা সংসাৰৰ সাগৰ দয়াৰ নিধি মই ভগৱন্ত প্ৰভুৰ লগত সম্বন্ধ কৰোঁ। মোৰ সম্বন্ধটোৱে ঈশ্বৰৰ লগত। সেইটো কাৰণে মোৰ সম্বন্ধ হ'ল ৰহস্য। এই ৰহস্য সম্বন্ধৰে মই জগত জীৱ প্ৰত্যেককে মই ঈশ্বৰময় দেখোঁ।
কিন্তু তোমাৰ পিতৃদক্ষৰ অজ্ঞান, মন্দমতি আৰু বেয়া স্বভাৱ এইবিলাকৰ কাৰণে তেওঁৰ ৰহস্য তত্ত্বৰ ভাগ পোৱা নাই। গতিকে সেই সুধি য'ত ঈশ্বৰৰ ৰহস্য তত্ত্বৰ স্পৰ্শ নাই, য'ত ভগৱন্তৰ স্পৰ্শ পোৱাৰ সম্ভাৱনা নাই, তুমি তেনে ঠাইলৈ যাব নেলাগে। হে ৰাম মহা অহংকাৰী তোজ পিতৃ প্ৰজাপতি, হে নজানন্ত মহন্তৰ ইষব যুগতি, এতেকে মোক সদা কৰন্থ বিদেশ, কহিলো তোমাত সবে কৰি আনি শেষ। দিগদাৰ কৰিছে, ঠাণ্ডা পৰিছিল, মাজে মাজে কাহটো আহিবলৈ বিচাৰে কিন্তু পৰা নাই। হেৰা হে আৰু শুনেও কহো তোমাত নিৰ্ণয়, হে মোৰ মনে দক্ষ চাহিবে নলাগ। বৈষ্ণৱৰ নিৰ্ণয়টো দেখুৱাই দিছে। তোমাক জন্ম দিয়া পিতৃ হয়, কিন্তু তেওঁৰ ভক্তি জ্ঞান নাই, ঈশ্বৰৰ লগত সম্বন্ধ নাই, বৈষ্ণৱক চিনি আৰু বুজি নাপায়। সেইজন উপবিত্ত পিতৃদক্ষৰ লগত তুমি একো সম্বন্ধই ৰখাটো উচিত নহয়, হয়নে? সেইটো কাৰণে বৈষ্ণৱৰ সংগ লৈব প্ৰথম। সতীয়ে প্ৰথমতে বৈষ্ণৱৰ সংগ ললে, কিন্তু মাজ বাটতে বৈষ্ণৱৰ বাক্যটো অবাধ্য কৰি অমান্য কৰি তেওঁ বৈষ্ণৱৰ ওচৰলৈ গুচি গল। অবৈষ্ণৱ কোন? তেওঁ পিতৃদক্ষ। তেওঁ অবৈষ্ণৱৰ ওচৰলৈ গলে কি হব? যিমানখিনি সাধনময় পুণ্য আছিলে গোটেইখিনি নষ্ট হৈ যাব। গতিকে আমি পুণ্য নষ্ট কৰিব কেতিয়াও নোৱাৰো, বা আমি পুণ্য নষ্ট কৰাটো কেতিয়াও উচিত নহয়। এই যদ্যপি তোমাৰ ইটো দেহ ৰজন, এ নোযোৱাই তথাপি তো যজ্ঞ যাইব। তোমাৰ দেহটো দক্ষৰ ঔষধ দান হৈছে, এইটো কাৰণে তোমাৰ পিতৃজনক দক্ষ। অথচ জন্ম দিয়া পিতৃ হলেও তুমি যাব নোৱাৰিবা। বোলে কিয় নোৱাৰিবা? বোলে তেওঁৰ লগত অহংকাৰ আছে, পাপ আছে, জেদ আছে, ভেদ আছে। তেওঁ হৰিময় নেদেখে, তেওঁ নিজক শ্ৰেষ্ঠ দেখে। গতিকে সেইটো কাৰণে তুমি ভেদ দেখা দক্ষৰ ওচৰলৈ যোৱাটো উচিত নহব। এ টানৱ অনুবৰ্তক সৌহেদ বন্ধুজন, এ নাহিকে কদাপি যোগ্য তো সুন্দৰ ৰসন। যিহেতু আমাৰ দক্ষ পৰম বিদেশী, এতেকে অযোগ্য যাইবে চায়ো বিমৰিষি। এ গৈলো পূৰ্বে প্ৰজাপতি খবৰ যজ্ঞ, নকৰিলো অপকাৰ একোৱে দক্ষক। আমি বুজি পালেই হ'ল, আমি যদি হৰি ভক্তি কৰিছো, যদি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱ মহাপুৰুষে দিয়া আমি এক শৰণ নাম ধৰ্ম যদি প্ৰতিপালন কৰিছো, তেনে ভাগৱত শাস্ত্ৰই আমাক যলৈ যাবলৈ বাৰণ কৰে তালৈ গলে আমাৰ পাপ হ'ব। ভাগৱত শাস্ত্ৰই আমাক যলৈ যাবলৈ অনুমতি দিছে তালৈ গলে আমাৰ পুণ্য সঞ্চয় হ'ব। সেইটো কাৰণে আমি শাস্ত্ৰ আচাৰ্যক উপাসনা কৰি আমাৰ বাসনাবিলাক বিনাশ কৰিব লাগিব। শাস্ত্ৰ কি? আমাৰ আচাৰ্য। ভাগৱত শাস্ত্ৰই সেইটো কাৰণে আমাক কি শিকাইছে? ভক্তিৰ আসনখিনি শিকাইছে। ভক্তিৰ আসনখিনি হ'ল কি? বেদান্ত দৰ্শনৰ মূল তত্ত্ব। এইটো কাৰণে অন্য শাস্ত্ৰবিলাকে আসনবিলাক এনে ব্যাখ্যাহে কৰিছে,
ভাগৱত শাস্ত্ৰই আচৰণবিলাক কৰি দেখুৱাইছে। কেনেকে কৰি দেখুৱাইছে? গদতে পৰীক্ষিত যদিয়া মিনেৰ নত স্থিত তথাপি উত্তম শ্লোকৰ মহিমা গুণে হে বৎস ভৈলৱাৰ মূৰচিত ভাগৱত গ্ৰন্থ বিপৰীত এ পৰময়ানন্দে পঢ়িলো আমি পোনে এ পৰময়ানন্দে পঢ়িলো আমি পোনে। পৰীক্ষিতে সমীক ঋষিৰ পুত্ৰ শৃংগীমুনিৰ পৰা সপ্তম দিৱসত তক্ষকনাগে দংশন কৰি তেওঁক মৃত্যু দিব। এই ডাঙৰ অভিসম্পাদটো পালে। কি অভিসম্পাদ? মৃত্যুৰ অভিসম্পাদ। সময় কিমান দিছে? কেৱল 7 দিন। দক্ষৰ যজ্ঞলে শিৱ গ'ল। দক্ষ আহোঁতে থিয় হৈ নমস্কাৰ কৰি নিদিলে। এই জগৰটোতে শিৱক দক্ষই গোটেই দিনটো তিৰস্কাৰ কৰিছিল। কথাখিনি ভালকে অনুভৱ কৰক। তেওঁক অভিবাদন নজনোৱাৰ কাৰণে গোটেই দিনটো শিৱক তিৰস্কাৰ কৰি থাকিলে। পাণ্ডৱৰ নাতি পৰীক্ষিতে সমীক ঋষিৰ ডিঙিত এটা মৰা সাপ মেৰিয়াই দিছিলে। সমীক ঋষিৰ পুত্ৰ হৈও শৃংগীমুনিয়ে নিজৰ সাধনাৰ দ্বাৰা কৌশিকৰ জল হাতত লৈ পৰীক্ষিতৰ মূৰত এটা জীয়া সাপ মেলিলে। পৰীক্ষিতে মেৰিয়াই দিছিলে এটা মৰা সাপ। ঋষিৰ পুত্ৰই পৰীক্ষিতৰ মূৰত মেলি দিলে কি? এটা জীয়া সাপ। তক্ষক যে 7 দিনত তোমাক এই সৰ্পই দংশন কৰি মৃত্যু দিব। পৰীক্ষিত কাৰ নাতি? পাণ্ডৱৰ নাতি। মৃত্যুৰ দৰে ডাঙৰ অনিষ্টকাৰী এটা অভিসম্পাদ দিয়াৰ পাছতো পৰীক্ষিতে ঋষিৰ পুত্ৰ আৰু ঋষিক এটা বেয়া শব্দ প্ৰয়োগ কৰি কথা নকলে। পৰীক্ষিতে ঋষিৰ কোনো দুখেই নাচালে। পৰীক্ষিতে আত্মসমালোচনা কৰিছে যে মোতকে পাপী কোন আছে, মোতকে তাপী কোন আছে, মোতকে অজ্ঞ কোন আছে আৰু মোতকে দুৰাচাৰী কোন আছে। মই ৰজা হৈ প্ৰজাবৎসল হৈ মই প্ৰজা পালন কৰিব লাগে, মই তাকে নকৰি মই কান্ধত ধনু লৈ শৰ লৈ মই হাবিৰ মাজত আনন্দেৰে সৈতে বিচৰণ কৰি থকা মৃগ পশুকেইটাক মই হিংসা কৰি বধ কৰিবলৈ গৈছিলোঁ। সেয়াই নহল।
আকৌ ঋষিৰ আশ্ৰমত জল বিচাৰি গলো শান্ত শুদ্ধ পবিত্ৰ এই ব্ৰাহ্মময় ঋষিজনে সাধনা কৰি আছিলে মই তেওঁক খুচি কৰি ডিঙিত এটা মৰা সাপ নিয়াই দিলোঁ সিমানেও নুজুৰিলে ঋষিজনক মই কটু বাক্য প্ৰয়োগ কৰিলোঁ এতিয়া ঘৰত আহি পৰীক্ষিতে হুক হুককে কান্দিছে যে পাণ্ডৱে যি ঋষিৰ চৰণ চুই ভগৱন্ত মূৰ্তি বুলি সদায় শিৰত আশীৰ্বাদ লয় যি পাণ্ডৱে সাধনময় ঋষিৰ চৰণত ফুল তুলসী অৰ্পণ কৰি আশীৰ্বাদ লয় সেই পাণ্ডৱৰ বংশৰ মই নাতি হৈ মই কিয় ইমান মহাপাপ কৰিলোঁ তক্ষই দিনটো শিৱক গালি পৰাৰ পাছতো মনত অকণো অনুশোচনা নাই এদিন তেওঁ বেয়া কাম কৰাৰ পাছতেই পৰীক্ষিতৰ আত্মসমালোচনা আহি গ'ল মই এই বেয়া কামখিনি মই কিয় কৰিলোঁ হয়নে বেয়া কাম কৰিছোঁ মই জীৱৰ কাৰণে নহয় মোৰ ওচৰলৈ মৃত্যু আহি আছে মৃত্যুৰ আগমন ঘটাবৰ কাৰণে ঈশ্বৰে মোৰ দ্বাৰা এই বেয়া কামখিনি কৰালে ঋষিৰ গাত দুখ নাই ঋষিৰ পুত্ৰৰ গাত দুখ নাই হয়নে গোটেইখিনি 16 অনা দুখ কাৰ মোৰ তেতিয়া ভগৱন্ত ঈশ্বৰক কৈছে হে প্ৰভু পাণ্ডৱৰ বংশত তুমি পুণ্য দিছিলা আৰু এই মহাপাপী পৰীক্ষিতক পাণ্ডৱৰ বংশলে তুমি কিয় পঠালা যি দুখন হাতেৰে মই মৰা সাপ মেৰিয়াইছিলো ঋষিৰ ডিঙিত এই হাত দুখন তুমি শিলা কৰি দিয়া যিটো মস্তিষ্কৰে মই মায়ামিক খেদি খেদি জীৱ হিংসা কৰিছিলো মোৰ স্মৃতিক তুমি বিভ্ৰম কৰি দিয়া আৰু মোৰ এই দেহটো থকাৰ কাৰণে মই ইমান পাপ কৰিলো হে হৰি তুমি মোক এই দেহৰ বন্ধনৰ পৰা মুক্ত কৰি দিয়া পৰীক্ষিতৰ আত্মসমালোচনা ক'ত হৈছে ভাগৱতৰ প্ৰথম স্কন্ধত দিছে হয় নহয় ককায়েকে মাটি 2 বিঘা বেছি ল'লে ভায়েকক 2 বিঘা মাটি কমকে দিলে হয়নে নহয় পিতেকহঁতে আহি ক'লে যে তহঁতৰ মাটি 2 বিঘা বেছি আমাৰ 2 বিঘা কম সমান কৰি দে সেইদিনাখনৰ পৰা ককাই ভাইৰ লগত মাত বোলেই নাই 2 বিঘা বেছিকে লোৱাতে কোনোদিন আত্মসমালোচনা কৰা নাই পিতৃৰ সম্পত্তি মই কিয় বেছিকে ল'ম মই কিয় পাপৰ ভাগ ল'ম হয়নে গতিকে ভাৰত ভূমি পুণ্যভূমি হ'বনে নহ'ব যদি পৰীক্ষিতৰ দৰে বিচাৰ সম্পন্ন বিবেক সম্পন্ন ভাল বুদ্ধি সম্পন্ন হয় প্ৰত্যেকৰে যদি ধৰ্মৰ প্ৰতি ন্যায় নীতিৰ প্ৰতি যদি প্ৰত্যেকৰে যদি শ্ৰদ্ধা ভক্তি হয় তেতিয়াহ'লে এইখন পৃথিৱী অপবিত্ৰ হোৱাৰ বেয়া হোৱাৰ কিবা ৰাস্তা আছে জানো কেতিয়াও নাই নিৰ্গুণত যেতিয়ালৈকে স্থিত হ'ব নোৱাৰিব গুণময় দক্ষৰ দ্বাৰা পাপ হ'ব গুণময় শিৱৰ ভাগ্যা সতীৰ দ্বাৰাও পাপ হ'ব আমাক ভাগৱত শাস্ত্ৰই কৈছে এইটো কাৰণে নিৰ্গুণ নিৰাকাৰ ঈশ্বৰৰ যদি স্মৰণ হয় নিৰ্গুণ নিৰাকাৰ ঈশ্বৰক পৰিচয় কৰি দিয়া কেনেবাকৈ গুৰুৰ যদি সান্নিধ্য পোৱা যায় তেতিয়া কি হ'ব হুক নিগদতি পৰীক্ষিত যদি আমি নিৰ্গুণত স্থিত তথাপি উত্তম শ্লোকৰ মহিমা গুণে বৎস ভৈল আৰু মূৰচিত ভাগৱত গ্ৰন্থ বিপৰীত পৰম আনন্দে পঢ়িলো আমি আপোনে সেই পৰীক্ষিত ভাগত তুমি শুনা নাই আৰু সেই পৰীক্ষিত মই মোৰ পিতৃগুৰু বেদব্যাসৰ পৰা যে পাইছো এই ভাগৱত ময়ো তোমাক কীৰ্তন কৰিব নোৱাৰা নাই বোলে ভাগৱতপুৰ শাস্ত্ৰ বৈকুণ্ঠৰ শাস্ত্ৰ তোমাৰ হৃদয়তেই কৃষ্ণ প্ৰকাশ হৈ এই ভাগৱত শুনিলে তুমি গম নাপালা মোৰ হৃদয়তেই কৃষ্ণ বিৰাজমান হৈ এই ভাগৱত কীৰ্তন কৰি তোমাক শুনালে এইটো ময়ো গম নাপালো বোলে কিয় আমি গুণত পাম গতিকে ভাগৱত কি ভাগৱত হ'ল নিৰ্গুণ তত্ত্ব নিৰাকাৰ
জন্ম মৃত্যুৰ জড় গুণময় বন্ধনৰ পৰা আমি নিজক যদি মুক্ত কৰিবলৈ হয় তেতিয়াহ'লে এই ভাগৱত কথা আমি শ্ৰৱণ কীৰ্তন নিশ্চয় কৰিব লাগে। নোৱাৰে কহিবে বান্ধ বৰয় অপমান নধৰে শৰীৰ তুষেৰে প্ৰাণ উদাসীন জনৰ মান্য কিছু নাই কুটুম্বৰ অৱজ্ঞাক সহন নযায় মহাপতিব্ৰতা তুমি আমাৰ সুন্দৰী মহাগুণৱতী ৰূপৱতী কুল নাৰী তুমি কেনে সহিবা দয় খৰ অহংকাৰ দেখিবা নোৱাৰিবা অমান্য আমাৰ। সতীয়ে স্বামী হিচাপে এটা ৰত্ন পাইছে, কোন? মহাবৈষ্ণৱ শিৱ। হয়নে বাৰু? চুম্বক এটুকুৰাত যেতিয়া লোহা এটুকুৰা লগাই থৈ দিব, হয়নে? প্ৰথম সি লোহা হৈ থাকে, বহুত দিন লাগি থকাৰ পাছত চুম্বক টুকুৰা কি হৈ যায়, লোহা টুকুৰা কি হৈ যায়, সিও চুম্বক হৈ যায়, হয়নে? শিৱৰ লগত থাকি 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 সতী পৰম পবিত্ৰ আৰু শুদ্ধ হৈ গৈছে। এই কথা শিৱই বুজি পাইছে যে তুমি মোক মনেৰে প্ৰাণেৰে আৰু হৃদয়েৰে তুমি মোক ঈশ্বৰ জ্ঞান কৰা, তুমি মোৰ মাজত কোনোদিন বেয়া দেখা নাই আৰু বেয়া চোৱা নাই। তোমাৰ পিতৃয়ে যেতিয়া মোক বেয়া বুলি কব, তোমাৰ মই গুৰু তোমাৰ স্বামীক যেতিয়া নিন্দা কৰিব, সেই সতী তোমাৰ মন প্ৰাণ হৃদয় সকলো ভাগি জিগি থান মান হৈ যাব। তুমি নিজক চম্ভালিব নোৱাৰিবা। বোলে কিয়? মোৰ ঈশ্বৰৰ সাধনা আছিলে, মই চম্ভালি ল'ব পাৰিলো, মই থাকিলো। কিন্তু তুমি নাৰী, তুমি প্ৰকৃতি, তুমি সিমানখিনি সহ্য কৰিব পৰা কৃপা ঈশ্বৰৰ পৰা লাভ কৰা নাই। গতিকে তুমি যাব নেলাগে। হে ৰাম এতেকে হইবে কে তজু বৰ অথন্তৰ নাহিকে কুশল হইবে সংকট প্ৰাণৰ। শিৱই আগতেই জানে, কি জানে? দক্ষৰ যজ্ঞলে যদি সতী তেওঁ ভাগ্যা যায়, সেই দেহটো ঘূৰি নাহিব। কিয় ঘূৰি নাহিব? শিৱৰ ওচৰলৈ পাপ নাযায়। দক্ষৰ যজ্ঞলৈ অহাৰ লগে লগে সতীৰ দেহটো পাপেৰে পূৰ হৈ যাব। সেইটো কাৰণে এইবাৰ শিৱৰ ওচৰলৈ সতী কেনেকে যাব লাগিব? জীৱৰ ৰূপত যাব লাগিব, আত্মাৰ ৰূপত যাব লাগিব। দেহ ৰূপত আৰু দক্ষৰ ওচৰলৈ অহাৰ পিছত তেওঁ ঘূৰি যাব নোৱাৰিব। সেইটো কাৰণে দেহটো সাধনা কৰি সতীয়ে ভস্ম কৰি দিব লগা। কি বুজাইছে? আমাৰ যিমান পাপ আছে সববিলাক মনৰ, আমাৰ যিমান পাপ আছে এইবিলাক দৈহিক, হয়নে? পাপ বিলাক মনৰ আৰু দেহৰ। মন আৰু দেহ এই দুইটাক যদি শুদ্ধ কৰিবলৈ হয় তেতিয়াহ'লে হৰিত ভক্তি কৰিব লাগিব। হৰিত কোনে একান্তভাৱে ভক্তি কৰিছে? মহাবৈষ্ণৱ শিৱই কৰিছে। হে ৰাম নোৱাৰিবা গলে তৈত পান ধৰিবা, পাছে শেষ মৰিবা তুমি তহিতে আমাৰ। বুলিলা অনেক আৰু নিষেধ বচন, নভৈল অন্ত ষষ্ঠ মনে গুণিতি লোচন। শিৱ নিশ্চিত হৈ গল, তেওঁ নিজে পৰিষ্কাৰ হল, স্বচ্ছ হল, তেওঁ সন্তুষ্ট হল, শিৱ নিশ্চিত হৈ গল। বোলে কি? দক্ষ কন্যা যাবই। কলৈ যাব? পিতৃৰ গৃহলৈ। এটা কাৰণতে যাব এইবাৰ সতী। কিয় যাব? তুমি মোৰ স্বামীক কিয় অপমান কৰিছিলা? এই অপমান কেতিয়াও মই সাধাৰণকে নলওঁ।
এগৰাকী সত্য শুদ্ধ স্ত্ৰীয়ে তেওঁ স্বামীক অপমান কৰাটো জীৱন্ত কালত কেতিয়াও সহ্য নকৰে। স্বামীক অসন্মান কৰাতকে তেওঁক মৃত্যু দিয়াটোৱে তেওঁ ভাল বুলি ভাবে, হয়নে বাৰু? সেইটো কাৰণে বিবাহত আশীৰ্বাদ কি বুলি দিয়ে? হৰগৌৰীৰ বিবাহক বুলি দিয়ে, লক্ষ্মীনাৰায়ণৰ বিবাহক বুলি নিদিয়ে, হয়নে নহয়? হৰক কি? দুখ তাপ কষ্ট সকলোখিনি হৰণ কৰোঁতা কোন? যিদিনাখনৰ পৰা বিবাহ হ'ল সেইদিনাখনৰ পৰা স্বামীয়ে নিজৰ ভাৰ্যাৰ দুখ তাপ আৰু সন্তাপ সকলো নাইকিয়া কৰিবলৈকে যত্ন কৰিব। গৌৰী কি? যে পিতৃৰ গৃহ মাতৃৰ গৃহৰ যি মায়া মমতা আদৰ স্নেহ এইবিলাক আজিৰ পৰা মোক নেলাগে। বোলে কি? মোৰ ঘৰ মন মন্দিৰ সকলো মোৰ স্বামীয়ে হ'ব, হয়নে বাৰু? শাস্ত্ৰৰ বিচাৰ আছিল এইটো। আগদিনা গ'ল, পাছদিনা কাজিয়া লাগিল, আৰু তাৰ পাছদিনাই কোৰ্টত ডাইভৰ্চৰ কেছ ৰেজিষ্টাৰ হয় আজিকালি, হয়নে বাৰু? কিয়? ভগৱত চিন্তন নাই, আত্মাৰ অনুভৱ নাই, ঐশ্বৰিক উপলব্ধি নাই। এই জীৱটো কিমান ডাঙৰ বস্তু তাৰ পৰিচয় নাই। নিজৰ স্বামী কি? দৈবিক সত্তাৰ উপলব্ধি নাই, হয়নে? আহিছে, সংসাৰ কৰিছে, ভোগ বিলাস আৰু আনন্দৰ ভাগ লৈছে, তাত যদি জ্যোতি পৰিছে নিজেও শেষ, আনকো সেয়াই চলি থকা নাই জানো, হয়নে বাৰু? গতিকে আমি পৃথিৱীখনক, জগতখনক, সংসাৰখনক আমি শুদ্ধ ভাল আৰু পৰিষ্কাৰ পৰিচ্ছন্ন আমি যদি নিজে কৰি নেৰাখো, তেতিয়াহ'লে আমাক আনে সেইখিনি কৰি কেতিয়াও নিদিব। এইটো কাৰণে হৰি কথা, ভাগৱত কথা, গীতাৰ কথা, ভকতৰ সংগ আৰু ভগৱানৰ চৰণ, এই অমৃত তত্ত্ববিলাকৰ আমি ভাগ ল'ব লাগিব। নহ'লে অথিৰ ধনজন জীৱন যৌৱন অথিৰ ইহু সংসাৰ, আমাক নচুৱাই থাকিব এইবিলাক। হে ৰাম হে বুলিলাৱনে কয় আৰু হে নিষেধ হবচোন, হে নভৈলন্ত ষষ্ঠ মনে হে গুণী তিলোচন। তিলোচন মানে যাৰ নেত্ৰ তিনিটা, হয়নে? তিনিটা নেত্ৰৰ কোন? কেৱল মহাবৈষ্ণৱ শিৱ। শিৱৰ নেত্ৰ কেইটা? তিনিটা, হয়নে? এই তিনিটা নেত্ৰৰ তিনিটা তত্ত্ব আছে, হয়নে? বাম নেত্ৰটো মায়া, সো নেত্ৰটো ভক্তি, আৰু মধ্যম নেত্ৰটো কি? ঈশ্বৰ, আত্মা। আত্মা ঈশ্বৰৰ লগত যি এক হৈ মায়া আৰু ভক্তিৰ নেত্ৰ দুটাক দুৰ্বল কৰি তুলিব পাৰিলে সেইজনক কোৱা হৈছে কি বুলি? তিলোচন। অৰ্থাৎ যি আত্মাৰ লগত জীৱ হৈ এক হৈ যাব পাৰিছে, যি আত্ম উপলব্ধিৰ নিজৰ ভাৰ্যাক জ্ঞান বিজ্ঞান তদং ৰহস্য দান কৰিব পাৰিছে, যি ভক্তি মাৰ্গৰ শ্ৰেষ্ঠতা, ঈশ্বৰ চিন্তনৰ উপলব্ধিৰ গভীৰতা গোটেই জগত ব্ৰহ্মাণ্ডক বুজাই দিব পাৰিছে, যি অমৃত মন্থনৰ সমস্ত কালকোত আনন্দেৰে পান কৰি দেৱতা আৰু অসুৰক সুৰক্ষিত কৰি দিব পাৰিছে, সেইজন হ'ল তিলোচন। নেত্ৰ তেওঁ তিনিটা, তেওঁ কালকোত পান কৰিও অমৰ হৈ থাকে। সেইটো কাৰণে তেওঁ কি? তেওঁ নীলকণ্ঠ। কোন? মহাবৈষ্ণৱ শিৱ। হে সতীৰ বিমুগ দুয়ো হে মতে জানিলন্ত, হে নগৈলেও শান্ত নোহে, হে গৰিলে মৰি বন্ধ। শিৱ সংকটত পৰিছে। কি সংকটত পৰিছে? যে মোৰতো ভাৰ্যা এতিয়া দুইফালে মৰিলে। বোলে কি? উঠিলেও মৰিব, বহিলেও মৰিব। উঠিলে যজ্ঞ পাবগে লাগিব, বহিলে যজ্ঞ পৰা বঞ্চিত হৈ স্বামীৰ লগত থাকিব লাগিব, হয়নে?
চঞ্চলা দেৱী দক্ষ কন্যাৰ মনৰ ভিতৰত ক্ৰোধ প্ৰৱেশ কৰিলে। কি ক্ৰোধ? মোৰ স্বামীক অপমান কৰিব পাৰে এনেকুৱা ধৰণৰ কোন আছে জগতত? মোৰ পিতৃ হলেও মই কেতিয়াও ক্ষমা নকৰিম। বোলে কি শিৱতকে শুদ্ধ নাই, শিৱতকে পবিত্ৰ নাই, শিৱতকে শ্ৰেষ্ঠ নাই। এই শ্ৰেষ্ঠজনক কটু বাক্য প্ৰয়োগ কৰি পাপ অৰ্জন কৰা মোৰ পিতৃয়ে কেনেকেনো এনেকুৱা ধৰণৰ কাম কৰিলে, এইবাৰ মই তাৰ পতক তুলিবলৈ যাওঁ। সতীয়ে ভৰিকেইটাৰ নখেৰে সৈতে মাটিবিলাক চুৰিবলৈ লাগিছে। ক্ৰোধত ৰণচণ্ডী মূৰ্তি ধৰিবলৈ লৈছে। চকু দুটা অগ্নিৰ শিখাৰ দৰে জ্বলিবলৈ লৈছে। যিমানে তেওঁ স্বামীক অপমান কৰাৰ কথা মনলৈ আহিবলৈ পালে, সিমানে তেওঁ ক্ৰোধ আৰু অহংকাৰ বাঢ়ি বাঢ়ি গৈ আছে। শিৱই সাধনময় দৃষ্টিৰে সকলো চাই আছে। কিয় চাই আছে? তেওঁ ভিতৰত ক্ৰোধ, কাম, লোভ, মোহ একোৱেই নাই। শিৱই এটা কথাই অনুভৱ কৰিব পাৰিছে যে মোৰ ভাৰ্যাৰ যোগেদি তুমি জগতত এটা ডাঙৰ শিক্ষা দিবা। কোনে? ভগৱন্ত প্ৰভুৱে। যে যদি বৈষ্ণৱক অপমান কৰে, বিষ্ণুক যদি ভক্তি নকৰে, যজ্ঞৰ জড়বন্ধনেৰে সৈতে মই জগতক যদি নিয়ন্ত্ৰণ কৰিব পাৰো বুলি কোনোবাই এনে অহংকাৰ কৰে, সেইজনৰ তুমি যজ্ঞ নষ্ট কৰাবা। কোনে জানিছে? মহাবৈষ্ণৱ শিৱই জানিছে। জানে যে তেওঁ ভাৰ্যাক এবাৰ একো শক্তিয়েই বাধা দি ৰাখিব নোৱাৰে। হে ৰাম, হে বিমৰি কি মন ভৈলা, হে প্ৰভু পশুপতি, হে শুনি মোক পাছে যেন হে কৰিলন্ত সতী, হে নুবুলিলা দেৱী কিছু হৰক উত্তৰ, হে মনত মিলিলা তুফ নিৰন্তৰ। স্বামীক একো উত্তৰ নিদিলে, কিন্তু ক্ৰোধত এই যে কৈছো ভৰি নখেৰে মাটি আচুৰিছে, ৰণচণ্ডী মূৰ্তি ধাৰণ কৰিছে পাৰ্বতী। এ ভৈলা দ্বিধা ভাৱ সতী, হে অথিৰ হৃদয়, হে মিলিল সংকট মনে, হে উভয় সংশয়, হে সুহৃদ খবৰ দৰ্শন অভিলাষ, হে বিদায় নপায় মনে শংকৰ কত্ৰাস, হে শংকৰ আজ্ঞাৱতী কমে হুৱে দুখ, হে সুহৃদ কনে দেখিলে হে নাহি কে সন্তোষ। সুহৃদ মানে কি? মায়া। মোৰ বাই ভনী ককাই ভাই আত্মীয় কুটুম এইবোৰ মায়া। কাৰ মায়া? হৰিৰ মায়া। হৰিয়ে জীৱক মোহিত কৰি ৰখা এইবিলাক মায়া। এই মায়াৰ পৰা মুক্ত হবলৈ বাৰে প্ৰতি কৈছে কাক? নিজৰ ভাৰ্যা সতী। সম্বন্ধৰ মায়াবিলাক ৰচনা কৰিবলৈ নেযাবা। পিতৃ বুলি, মাতৃ বুলি, ভগ্নী বুলি, ককাই বুলি, ভাই বুলি, এই জড় সম্বন্ধবিলাকতকৈ এটা ভাল সম্বন্ধ আছে। কাৰ লগত? পৰমাত্মাৰ লগত। হে মোৰ ভাৰ্যা সতী, যজ্ঞলে নগৈ একান্ত চিত্তে বহি হৃদয়ত পৰমেশ্বৰক উপাসনা কৰা। কিন্তু সতীয়ে তেনে কাম কৰিব নোৱাৰে। হে নোৱাৰিলা কৰিবা ক হে সতীয়ে কুষাৰ, হে কেৱলে গোসানী ক্ৰোধে হে জ্বলিল অপাৰ। দাঁত কামুৰি কামুৰি চুলিবিলাক আউলি বাউলি কৰি সতী কি হবলৈ ললে? ক্ৰোধৰ অগ্নি হৈ জ্বলিবলৈ ললে। এ কান্দিবে লাগিলে স্নেহে হে আকুল ব্যাকুল, অনাহি শ্ৰুতি বুদ্ধি যেন সাক্ষাতে বাতুল। সতীয়ে চুলিখিনি অবিনষ্ট কৰি মেলি ললে,
ভৰিৰে মাটি আঁচুৰিবলৈ ল'লে বাহু দুটা ওপৰলৈ জোকাৰি জোকাৰি বিৰাট ডাঙৰকে চিঞৰি চিঞৰি কান্দিবলৈ ল'লে ৰোদন কান্দোন কিয় অজ্ঞান আৰু অবিদ্যাৰ প্ৰকাশ শোকটো অজ্ঞান আৰু অবিদ্যাৰ পাৰ্থিক প্ৰকাশ কোনে কৰিলে এবাৰ সতীয়ে কৰিছে কিয় তেওঁৰ ওচৰলৈ অজ্ঞান আৰু অবিদ্যা আহিলে তেওঁ শিৱৰ বাক্য মানিবলৈ যত্ন কৰা স্বামীৰ বাক্য তেওঁ মানিবলৈ মনস্থ কৰা যদি শ্ৰেষ্ঠজনৰ বাক্য লংঘন হৈ যায় তেতিয়াহ'লে কি হ'ব তাত বিনাশ আহি যাব বিনাশ অহাৰ প্ৰথম লক্ষণটো কি সতীয়ে ৰোদন কৰিছে কান্দিছে মহামায়াৰ ৰূপ লৈ চুলিখিনি বাউলি বাউলি কৰিছে আৰু কি কৰিছে তেওঁ নিজেই অত্যন্ত অস্থিৰ হৈ কঁপিবলৈ ধৰিছে আৰু শিৱই কি কৰিছে শিৱই আত্মসাধনাত ঈশ্বৰ সাধনাত পৰমাত্মাৰ পৰম সাধনাত আনন্দময় হৈ তেওঁ তপস্যা কৰিছে এজন স্বামী আৰু সিগৰাকী ভাৰ্যা চঞ্চল আৰু ক্ৰোধত অস্থিৰ স্বামী শান্ত প্ৰশান্ত হৰিৰ চিন্তনত তেওঁ কি আনন্দময় হৈ গৈছে এই কথা ক'ত দিছে ভাগৱতৰ ৪ৰ্থ স্কন্ধত দিছে হে ৰাম এ ভৈলন্ত বিবলে জৰে এ লুতকৰ ধাৰা এ মিলিল মনতয়খন তুষ বাৰম্বাৰ পুণ্য কৰ্ম কৰয়াবে কেন চিত ধৰ পিতি গৃহে চল শংকৰ ৰক পৰিহৰ মোৰ মহাবৈৰী ভৈলা হৰ নিজ স্বামী কেৱলে ভান্দন্ত মাত্ৰ হে নজানি কি আমি এহি মতে নানা বিম ঋষি মহামায়া ক্ৰোধ দৃষ্টি শংকৰ আছিলন্ত ছায়া দৃষ্টিপাত কৰি যেন দহি বাক্য শান্ত তব ধনয়নে কম্পি থাকিলন্ত সতিকি মহামায়া অস্থিৰ আৰু চঞ্চল কেতিয়া যেতিয়া তেওঁ স্বামীৰ অপমান বুলি গম পায় তেওঁ হিতাহিত জ্ঞান হেৰুৱাই পেলায় কেতিয়া যেতিয়া তেওঁ আপোনজনৰ ওচৰলৈ যাবলৈ বাধা পায় সতীৰ কি হয় তেতিয়াও হিতাহিত জ্ঞান শূন্য হৈ যায় এইবাৰু সতীয়ে নিজৰ দেহক এটা অগ্নিপিণ্ডৰ নিচিনা ৰূপ দিলে ক্ৰোধৰ অগ্নিত সতী জ্বলিবলৈ ল'লে আৰু তেওঁ পিতৃৰ যজ্ঞলৈ যোৱাত বাধা হ'ল কোন তেওঁ স্বামীৰ ফালে কোট দৃষ্টিয়ে চাই দিছে শিৱ কি হৈ আছে শিৱ সাধনময় হৈ আত্মাৰ ৰূপত উজ্জ্বলি আছে সতীৰ কোট দৃষ্টিয়ে শিৱক স্পৰ্শই কৰিব নোৱাৰিলে হয়নে সতীৰ কোট দৃষ্টিয়ে এতিয়া কি কৰিব সতীক অনিষ্ট কৰিব শিৱক অনিষ্ট কৰিব নোৱাৰিলে এ যেন ভাৰ্যা সবে সাধাৰণ পুৰুষ এ কটাক্ষ নয়নে চাৱে কৰ্ণীয়া ক্ৰোধ এ সেহি নয় দেৱী ক্ৰোধে শংকৰক শান্ত কেৱলে সঘনে মাত্ৰ নিশ্বাসতে যন্ত শোকে মোহে কটুখনে
অ দেৱী হিমতে পচন্দ বতাহে কাম্পে কদলি জিমতে দক্ষৰ নন্দিনী শংকৰ নিজ জায়া কম্পিল হৃদয় ঘনে কিৰণ হেকায়া হে পাছে কত বেলি দেৱী মনে ঠিক কৰি এ যি হক সি হক বুলি চলিলা সুন্দৰী শংকৰ কছৰী আগ্ৰী হস্ত ভৈল শোকে মোহে ভয়ে লন্তলা জকাজ যিটো আপোনাৰ অৰ্ধ শৰীৰক দিলা এ আপোনাক আপুনি সতীত সমৰ্পিলা শিৱই কি কৰিছে যে হে সতী তুমি মোক স্বামী হিচাপে স্বীকাৰ কৰাৰ কাৰণে মই মোৰ দেহৰ আধা তোমাক দি দিলো মই কি হৈ গলো মই পুৰুষ তত্ত্ব আছিলো কিন্তু মই এতিয়া কি হৈ গলো নতৰাজ হৈ গলো পুৰুষো নহয় প্ৰকৃতিও নহয় বোলে কি মই জীৱ পুৰুষ আৰু প্ৰকৃতি একো নহয় জীৱ হল শিৱৰ তত্ত্ব কাক বুজাইছে তেওঁ ভাজ্যা বুদ্ধিক বুজাইছে যে তুমি সাধনময় শিৱক স্বামী হিচাপে স্বীকাৰ কৰাৰ পাছত তুমি চঞ্চল হৈ তোমাৰ পিতৃৰ যজ্ঞলৈ যে তুমি যোৱাটো সিদ্ধান্ত কৰি পেলালা মানে এইটো তোমাৰ ভুল কাক কৈছে বুদ্ধিক কৈছে আৰু তুমি মোক তোমাৰ দেহৰ আধা দিলা মই তোমাক মোৰ আত্মাৰ শক্তি দিলো এই আত্মাৰ শক্তি তোমাৰ দেহক তুমি ভস্ম কৰিবা ক'ত পিতৃৰ যজ্ঞত শক্তিটো কাৰ শক্তিটো শিৱ হে ৰাম হেন প্ৰিয় স্বামী কয়ে নিয়া দেৱী সতী হে চলিলা পিতৃৰ যজ্ঞ দেখি মাক প্ৰতি হে কৰিলা বিদিত নাৰী খবৰ স্বভাৱ হে অতি মোহ বুদ্ধি নাই সদা শুদ্ধ ভাৱ এতে চলিলা নিজ স্বামী শংকৰ হে চলিলা সুন্দৰী নিজ পিতৃৰ গৃহ সংগৰ সাধন আকৌ সাধনাত বহি গল কি হল ঈশ্বৰৰ আনন্দকো তেওঁ পান কৰে ঈশ্বৰৰ আনন্দ পান কৰাত লাগি গল কোন মহাবৈষ্ণৱ শিৱ ক'ত কৈলাসধামত ঈশ্বৰৰ আনন্দৰ পৰা বঞ্চিত হৈ দুখ তাপ আৰু শংকাত লৌৰিবলৈ আৰম্ভ কৰিলে কোন শিৱৰ ভাজ্যাপতি এফালে আনন্দ সিফালে ক'ত দেখুৱাইছে ভাগৱতৰ ৪ৰ্থ স্কন্ধত এ চলিলা সুন্দৰী নিজ পিতৃৰ গৃহ ঐ একেশৰে যান্ত সতী অতি দ্ৰুত বেগে সতী কি মহামায়া গতিটো কি ধুমুহাৰ নিচিনা চঞ্চল অস্থিৰ এ নাপেখিলা কাহাকো নাহি কেহু লাগে এ পাছে বাৰ্তা পাইলে হৰ অনুচৰ গণে এ দিলে কলৱৰ পাছ হবে পাছে তেতিখনে সতী যে গল উগ্ৰ স্বভাৱত সতী যেতিয়া যাত্ৰা কৰিবলৈ ললে সতী কাৰ মাতা দক্ষৰ অনুচৰ সকলৰ মাতৃ শিৱৰ অনুচৰ সকলৰ সতী হল মাতৃ সেইটো কাৰণে মাক গলে সন্তান থাকিব পাৰিব জানো নোৱাৰে মাতৃ যলৈ যাব সন্তানে গালি শপনি খাই হলেও পাছে পাছে যাব এইটো কাৰণে সতীৰ লগত তেওঁৰ সন্তান নন্দী ভিংগী পাল আদি যিমানবিলাক ভূত পেট যক্ষ ৰক্ষ শিৱৰ যিমান অনুচৰ আছিলে
গোটেই অনুচৰ বিলাকে সতীৰ লগত মাতৃৰ লগত যাত্ৰা আৰম্ভ কৰিছে এতিয়া এইটো তত্ত্ব বিচাৰ হ'ব লাগিব সতী যাওঁতে সতীৰ লগত শিৱৰ অনুচৰ বিলাক লাগিল সতী কি সতী হল সাত্বিক সাধনময় দেহ এই দেহত কি আছে এই দেহত 10 ইন্দ্ৰিয় আছে দেহটো জলৈ যাব 10টা ইন্দ্ৰিয় তালৈকে যাব মানে বাৰু ইন্দ্ৰিয় বিলাকৰ ভিতৰত এটাতকৈ শ্ৰেষ্ঠ ইন্দ্ৰিয়টো কি শ্ৰৱণ ইন্দ্ৰিয় এই শ্ৰৱণ ইন্দ্ৰিয়জনৰ নামটো কি নন্দী যি শ্ৰৱণ কৰে মানে বাৰু এই ইন্দ্ৰিয় বিলাকৰ ভিতৰত এটা শ্ৰেষ্ঠ ইন্দ্ৰিয় হল আমাৰ কণ্ঠ কি যি হৰি কীৰ্তন কৰে স্বামী কীৰ্তন কৰে এজন কোন এজন হল ভিংগী সতী যেতিয়া গল শিৱৰ অনুচৰ দুজন গুচি গল কোন শ্ৰৱণ শক্তি আৰু বাক্য ৰাখিব পৰা কণ্ঠ শক্তি এতিয়া প্ৰশ্ন হ'ব এইটোৱে সতী জ্বৰ নেকি যদি বাস্তৱ দৃষ্টিৰে চোৱা যায় সতী জ্বৰ চৈতন্য বস্তুটো কাৰ জীৱৰ এই জীৱৰূপী শিৱৰ যিকেইটা তত্ত্ব বস্তু এই তত্ত্ব বস্তু কেইটাত কি আছে বন্ধন আছে কি বন্ধন পঞ্চভূতক এই দেহটোৰ তত্ত্বৰে ধাৰণ কৰা হৈছে পঞ্চভূতৰ তত্ত্বটো জ্বৰ সেইটো কাৰণে ভূত হয়নে এই জ্বৰটাকেই আমাৰ দেহটোৱে বন্ধনত বান্ধি আছে সেইটো কাৰণে প্ৰেত হয়নে এই দেহটো থকাৰ কাৰণে আমাক সদায় লাগে আৰু লাগে সেয়া হল যক্ষ আমি নিজৰ বাহিৰে আনক একো দিব নোৱাৰা হৈ যাওঁ সেয়া হল ৰক্ষ এই সমস্ত অনুচৰ সতীৰ লগত থাকিছে কোলৈ তক্ষ যজ্ঞ দেহ ত্যাগ কৰিব হেৰা হেন প্ৰিয় স্বামী কয়েৰিয়া দেৱী সতী এ চলিলা পিতৃৰ যজ্ঞ দেখিবা কপতি কৰিলা বিদিত নাৰী খবৰ সভা অতি মোহ বুদ্ধি নাহি সদা শুদ্ধ ভাৱ ঐ এতেকে চাৰিলা নিজ স্বামী শংকৰক চলিলা সুন্দৰী নিজ পিতৃৰ গৃহক একেচৰে জান্ত সতী আতি দ্ৰুত বেগে এ নপেখিলা কাহাকো নাহিকে কেহু লাগে পাছে বাৰ্তা পাইলা হৰ অনুচৰ গণে এ দিলে কলমৰ সবে পাছে তীক্ষণে এ মণি মন্ত্ৰ আদি কৰি পাৰি সদগণ অনেক সহস চলি গৈলাতে তীক্ষণ এ শংকৰৰ বাহন বিষভ আদি কৰি চলিলা আনন্দে শংকৰক পুৰি হৰি শিৱৰ বাহন কি বিষৱ স্থানত শিৱ বিচৰণ অকমান বিষৱৰ তত্ত্বটো ক'ব লাগিব সময় সামৰিব সময় হৈছে নেকি 9টা কেইটা কিমান হ'ল বেছি নাই বেছি ব্যাখ্যা নকৰোঁ দেই কি ক'ম বুলি কৈছিলো এতিয়া বিষৱৰ কথাটো বিষৱ স্থান মানে কি ভাগৱতৰ প্ৰথম স্কন্ধত ধেনুৰূপী পৃথিৱী আৰু বিষৰূপী ধৰ্ম এই দুইজনৰ কথোপকথন হৈছে ভাগৱতৰ চতুৰ্থ স্কন্ধত বিষৱ স্থান পাৰ্বতী সতী নিজৰ স্বামীৰ গৃহলৈ যোৱাৰ কাৰণে তেওঁলোকতো যাবলৈ লৈছে মানে বাৰু বিষৱ হল ধৰ্মক ধাৰণ কৰি থকা সত্তা আমাৰ ধৰ্ম সত্তাটোৱে হল কি বিষৱ
এই বিষৱৰূপী ধৰ্ম সত্তাত চাৰিটা বস্তু থাকে সেইটো কাৰণে বিষৱৰ পদ কেইটা বিষৱৰ পদ হ'ল চাৰিটা বিষৱৰ প্ৰথম পদটো কি প্ৰথম পদটো হ'ল তপ দ্বিতীয় পদটো কি দ্বিতীয় পদটো হ'ল সুচিতা তৃতীয় পদটো কি তৃতীয় পদটো হ'ল দয়াদান আৰু চতুৰ্থ পদটো কি চতুৰ্থ পদটো হ'ল সত্য অৰ্থাৎ ধৰ্মৰ চাৰিটা পদেই বিষৱ জানৰ চাৰিটা পদ এই চাৰিটা তত্ত্বতে সদায় অৱস্থান কৰি আছে কোন মহাবৈষ্ণৱ শিৱ সেইটো কাৰণে শিৱই কি কৰে তপময় তপস্যা কৰে ধৰ্মৰ প্ৰথম পদটোক জগত জড় সংসাৰ জড় চৈতন্য কেৱল তুমি গোটেই জীৱনটো তাকে উপলব্ধি কৰিছে ধৰ্মৰ বিষৱজানৰ প্ৰথম পদ ধাৰণ কৰা ঐশ্বৰিক ঈশ্বৰ শক্তি যাৰ নাম তপ তপ মানে দুখ কষ্ট যন্ত্ৰণা সহ্য কৰি সহন কৰি জীয়াই থাকিব পৰা শক্তি এই দুখ যন্ত্ৰণা কষ্ট বিলাকক জড় কৰি সহ্য কৰিব যদি পৰা যায় কায় বাক্য মন তেতিয়াহে শুদ্ধ হয় ধৰ্মৰ দ্বিতীয় পদটো হ'ল কি সুচিতা সাধুৰ সংগ ল'ব লাগিব ভগৱানৰ নাম গুণ কৰিব লাগিব চিন্তন শুদ্ধ আৰু পবিত্ৰ হ'ব লাগিব তেতিয়া আমাৰ জীৱটোও শুদ্ধ হ'ব আমাৰ কায়টোও শুদ্ধ হ'ব হয়নে ধৰ্মৰ দ্বিতীয় পদটো হ'ল সুচিতা অন্তৰ শুদ্ধি আৰু বাহ্যিক শুদ্ধি দুইটা যেতিয়া সুচিতাৰে পৰিপূৰ্ণ হ'ব সতী মৰিবলৈকে গৈছে ন সতী যিয়ে আছে এই বিচাৰ আৰু নাথাকিব বোলে কি পিতৃ তোমাৰ যদিও অভিমানী অহংকাৰী তথাপিতো তোমাক জন্ম দিয়া পিতৃ তেওঁৰ প্ৰতি মই কপট ৰখা নাই তুমিও কোট কৰাটো আচলতে উচিত নহয় দক্ষৰ প্ৰতিও দয়া সতীৰ প্ৰতিও দয়া কাৰ শিৱৰ দক্ষলৈ যাবলৈ নালাগে বুলি ক'লে যাবলৈ ওলাওঁতে কিন্তু তেওঁ পুনৰবাৰ বাধা নকৰিলে পিতৃৰ প্ৰতিও দয়া ভাৰ্যাৰ প্ৰতিও দয়া দয়া টান কাৰ আছে একমাত্ৰ আত্মা ঈশ্বৰৰ আছে বোলে কিয় শিৱৰ সাধনা হ'ল পৰমাত্মা শিৱৰ উপাসনা হ'ল পৰমাত্মাৰ পৰম তত্ত্ব সেইটো কাৰণে তেওঁ সত্যটোহে জানে অসত্য আৰু মিছাটো তেওঁ কেতিয়াও নেজানে এই চাৰিটা তত্ত্বৰ বাহনৰূপী ধৰ্মৰ বিষৱৰূপী তত্ত্বত যে অৱস্থান কৰে সেইজনী হ'ল মহাবৈষ্ণৱ এতিয়া আকৌ পাঠ কৰোঁ হে ৰাম শংকৰক ভয়ে চলি নগৈনো পূৰ্ব হে গুচি লক্ষী সব শংকা সতীৰ লগত আগৰবাৰ যজ্ঞলৈ মই নগলো কিয় নগলো মোৰ স্বামী শিৱৰ ভয়ত নগলো শিৱই সতীক যাবলৈ বাধা দিয়া নাই শিৱৰ লগত সতী যাবলৈ ভয় কৰিছে এইটো ভক্তিৰ ভয় নিজৰ স্বামীৰ প্ৰতি মানে শ্ৰদ্ধাৰ ভয় যে মোৰ স্বামীয়ে যজ্ঞলৈ যদি যায় যজ্ঞৰ যি পবিত্ৰতা আৰু পুণ্যতা মই নিবিচৰাকে পাই হয়নে মোৰ স্বামী য'ত যাব তেওঁৰ লগত সদায় মই থাকিমেই গতিকে মই দেখাকে আকৌ তেওঁৰ লগত যোৱাৰ কোনো প্ৰয়োজন নাই সেইটো কাৰণে সেইবাৰ ভয়তে সতী নহল এইবাৰ শিৱই যাবলৈ বাধা দিলে শিৱ নাযায় কিন্তু এবাৰ সতী যাব সেইটোৱে ডাঙৰ ভাগৱত শাস্ত্ৰৰ এটা ডাঙৰ ৰহস্য হে ৰাম নগৈলেহে মনে কষ্ট কৰিব ঈশ্বৰ ঐ এহি মনে গুণি চলি গলা নিৰন্তৰ সেহি বেগে পাইলা সতী সুন্দৰী কলা এ কত পাছ কত পাশে কত গৈলায়াগ বিষভৰ ওপৰত দেৱীক তুলিলা এ বেৰি অনুকম হবে গমন কৰিলা সতী খোজকাঢ়ি যাবলৈ লৈছিলে শিৱৰ হাজাৰ হাজাৰ অনুচৰে কি কৰিলে সতী মাতৃক নিজৰ কোলাত তুলি বিষৱ স্থানত উঠাই দিছে ধৰ্ম
এ পিন্ধাই লাখতি কহবে বসন ভূষণ এ পাৰিজাত মালা আৰু সুগন্ধি চন্দন এ মাথার উপরে শ্বেত শতক ধরি সর্বাঙ্গ দর্পণে প্রতিবিম্বনী রেখিল এ দুয়ো পাশে ধবল সমরে বিচিলে ক হে কিৰাময় কন্দুক কেহু ধৰিলে ক আৰু দিব্য শতক পেখন কিৰাময় পেখন কমানন্তে সতী লগতে থাকয় আতি সুললিত ৰাৱকাৰয় পক্ষিনী তাৰ সংগে কৰি লৈলা দক্ষৰ নন্দিনী এ চলিলা আনন্দে অনুচৰ বৰ্গ সংগে এ বাইলা নানা বাদ্য সুললিত কৰি ৰঙে দুন্দুভি মৃদঙ্গ ভেৰি পতহ কহাল এ শংখ বীণা তবল বিপঞ্চী ভাল ভাল কেহু গীত গাৱে কেহু আনন্দে নাচয় কেহু কেহু বোলে ভৈল আমাৰ উদয় দেখি বুট হব আজি সতীৰ লগত এ প্ৰৱেশিব আজি দক্ষ ঋষিৰ যজ্ঞ নেজানে কোনে শিৱৰ অনুচৰ কি নেজানে সতী যে কোধ আৰু জেদত গৈছে অনুচৰ বিলাকে ভাবিছে পিতৃৰ গৃহলে আমাৰ মাতৃ যেতিয়া যাব আমি তেওঁক ধুনীয়াকে সাজি কাটি সুন্দৰী কৰি তুলিম বোলে কি মাতৃৰ সেৱাইতো আমাৰ কৰ্তব্য শিৱৰ অনুচৰ সকলে শিৱক যিমান শ্ৰদ্ধা আৰু ভক্তি কৰে মাতৃ পাৰ্বতীকো সিমান ভক্তি আৰু শ্ৰদ্ধা কৰে শিৱ আৰু পাৰ্বতীৰ মাজত তেওঁলোকে ভেদ নেদেখে এইটো কাৰণে সতী যাবৰ সময়ত সকলোৱে বাদ্য যন্ত্ৰ গীতেৰে সৈতে এটা উৎসৱ পৰিৱেশ ৰচনা কৰিছে কিয় উৎসৱ পৰিৱেশ ৰচনা কৰিছে সতীয়ে এই শিৱৰ অনুচৰ সকলক গাত হাত ফুৰাই মৰম চেনেহ আদৰ আৰু কি কৰে তেওঁক প্ৰেম কৰে সেইটো কাৰণে পুত্ৰবৎ তেওঁ সেইসকলক প্ৰতিপালন কৰাৰ কাৰণে সেইসকল মাতৃৰ ওচৰত অত্যন্ত কৃতজ্ঞ হৈছে হে ৰামে হি কথা মতে সতী সংগত চলিলা হে আঁঠু পতংকাৰে দহু দিশক চানিলা হে পাৰিষদ গণ সমে সতী উচলিলা আঁঠু পতংকাৰে দহু দিশক চানিলা হে পাৰিষদ গণ সমে সতী উচলিলা তেতিখনে প্ৰীতিৰ যজ্ঞত প্ৰৱেশিলা দেখিলা আশ্চৰ্য যজ্ঞ অতি ভয়ানক এ পহে বিপগণে মন্ত পশুৰ হিংসক এ কাটে পশু চয় কৰে মাংসৰ আহুতি এ ভৈলা যজমান দক্ষ ঋষি প্ৰজাপতি হে আসন্ত বসিয়া সবে দেৱ ঋষিগণ এ বিপসবে বিধি চয় কৰয় পথন এ পিষ্টক পায়স ফল মূল পৰমান দধি দুগ্ধ গীত মধু মুদক প্ৰধান হে তামোল কদলি ইকো মধুৰী মোলান আনো নানা নৈবেদ্য পাতিলা থানে থান এ সুমলতা ৰসে ভৰি পাতনীয় মিল এ দেৱতাৰ অনুৰূপে জ্বলে নিউজিল কত সুবৰ্ণৰ পাত্ৰ কত ৰজতৰ এ কত মৃত্তিকাৰ পাত্ৰ বিস্তৰ কাষ্ঠৰ
কত লৌহময় কত কুহৰ নিমিত কত কত পাতশয় শৰ্মে নিৰ্মিত নানা পাতশয় এই মধ্যে দ্ৰব্য ভৰি নিয়ম মিলা থৈলা ঋষি গণে ভাল কৰি কত ঋষি গণে বেদ বাক্য উচ্চাৰয় এ কত কত ঋষি বনি কুণ্ডত হুনয় এ কত লেখা কৰে হুম ফুল ফল ধৰি কত ঋষি জপ কৰে কুশহস্ত কৰি ও সেই সময়ত সতী ভৈলন তপবে ও দেখিলা যজ্ঞৰ যত সম্ভাৰ বিগে বুজোৱা কথাখিনি কৈ দিছো সকলোৱে জড় সাধনা কৰি আছে কোনোবাই ফুল হিচাপ কৰাত লাগিছে কোনোবাই পাত্ৰটো দাঙি ধৰাত লাগিছে কোনোবাই আহুতি দিয়াত লাগিছে কোনোবাই পশু বলি দিয়াত লাগিছে হয়নে কোনেও কোন আহিছে কোন গৈছে কি কৰিছে এয়া চাবলৈ সময় পোৱা নাই তাত গৈ কোন পাইছেগে স্বয়ং শিৱৰ ভাৰ্যা সতী গৈ পাইছে কাৰো গাত চেতনাই নাই মানে বাৰু যদিহে চৈতন্য ঈশ্বৰ বাস কৰা এই সতীৰূপী প্ৰাণৰ এটা জীৱৰ প্ৰতি কাৰো শ্ৰদ্ধা আৰু প্ৰেম নাই তেতিয়াহ'লে সেই যজ্ঞ সফল হ'ব জানো নহ'ব সেই যজ্ঞ কেতিয়াও সফল হ'ব নোৱাৰে বা মানে বেদমন্ত্ৰম আদি যিমান ডাঙৰ যজ্ঞ কৰিছো বুলি নাভাবক কিয় এইবাৰ তাক অসন্তুষ্ট হ'ল কোন স্বয়ং শিৱৰ ভাৰ্যা সতী সতী যদি সন্তুষ্ট নহয় তেতিয়াহ'লে ঈশ্বৰ কেতিয়াও সন্তুষ্ট নহয় সেইটো কাৰণে কোন সন্তুষ্ট হ'ব লাগিব জীৱ সন্তুষ্ট হ'ব লাগিব তেতিয়াহে ঈশ্বৰ সন্তুষ্ট হ'ব হে ৰাম কত ঋষি গণে বেদ বাক্য উচ্চাৰয় হে ৰাম ভীত গণ সমে থাকিল মহামায়া এ ভুৱন মোহিনী শংকৰৰ নিজ জায়া দেখিও মহন্ত সব বিষয়ৰ সংগ ও ঈশ্বৰৰ মায়া মহন্তৰ হোৱে খঙ সতী শংকৰৰ কেন দেখা বিপৰীত একে শৰীৰতে ভৈলা দুই হাতটো মুহি এ সতীৰ আনন্দ দক্ষ যজ্ঞ দৰ্শনে এ নাহি শংকৰৰ ইচ্ছা ক্ৰোধ কৰি মনে সতীক নিৰোধ কৰিল বাৰম্বাৰ সতীও কুধিলা নিজ স্বামীক অপাৰ বিচাৰত নাহি দৈ অন্তৰো অভিমান নিজ ব্ৰহ্ম ৰূপ দুয়ো বেদৰ প্ৰমাণ কি বুলি কৈছে বিচাৰত সতী আৰু শিৱ এটাই কিন্তু দেখাত ভিন্ন দেখা গ'ল কিয় দেখা গ'ল শিৱ সাধনময় আৰু সতীয়ে শিৱৰ বাক্য নেমানে এটা চঞ্চল এটা স্থিৰ কি বুলি কৈছে ভাগৱত শাস্ত্ৰত ইয়া ভগৱান বিষ্ণুৰ মায়া বুলি কৈছে এ কিন্তু দেখাই লন্ত মাত লোকৰ ব্যৱস্থা অমায়াময় বিষয়ৰ হেনসে অৱস্থা এ কেৱলে নিকাৰ মাত্ৰ নাহি কুশলে এ মায়াৰ বিলাস ইটো বিষয়ৰ ৰচনে নুগুচয় তাৰ তম্য সদায় মনৰ নাহিকে অপেক্ষা পৰ লোকৰ ভয়ৰ হে নভজে অভয় পাদ পদ্মমাধৱৰ আপোনাক বঞ্চি খানছে পদ নৰকৰ হেন জানি সাধা পৰ লোকৰ সম্পদ
এ জানা মায়াময় ঘূৰ বিষয় আপদ অইটো ভাজা পুত ছয় হবে দৈছো পাই এ পুৰুষ খবৰ আয়ু হৰে সমুদায় চোৰে যেন গৃহস্থৰ ঘৰ চুৰি কৰে নেজানে গৃহস্থ সবে সৰ্বস্ব হৰে হে নিলেখে জানয় মূৰ চুৰি ভৈলা ঘৰ হে হীনয় পুত্ৰ ভাজা চোৰ পতন্তৰ হে সম্বন্ধ বাসনা ছয় আয়ু কহৰয় প্ৰতিদিনে তুতয় পুৰুষে নজানয় এ পাছে সে জানয় আয়ু ছয় ভক্ষয় ভৈলে এ কৰে মহাতাপ নৰ লোকে সিটো গলে বিষয় সুখৰ এই মত সম্পদায় এহে নজানি চিন্তা সবে ইহাৰ উপায় আন নাহি আন ৰক্ষণ কৃষ নৰ পদবিনে একান্ত শৰণে যেবে হেনো পূজয় মনে কৃষ্ণ পদ পংকজ স্বৰূপ মহোৎপল এ যত দেহ গেহ তাতে অপিও সকল হে নমো হৰিহৰ ব্ৰহ্মা এক নিৰাকাৰ ও চাৰিবিধ সৃষ্টি বিহাৰ ভৈল যাৰ হে নমো নিৰঞ্জন সৰ্ব মায়াৰৱতী অঘোষী মাধৱ সবে আনন্দী হৰি ৰাম দেউতা দোহাৰি দিওঁ এতিয়া কৃষ্ণ হে নমো হৰিহৰ ব্ৰহ্মা এক নিৰাকাৰ চাৰিবিধ সৃষ্টি বিহাৰ ভৈল যাৰ নমো নিৰঞ্জন সৰ্ব মায়াৰৱতী অঘোষী মাধৱ সবে আনন্দী হৰি ৰাম ইয়াৰ পাছত দুলৰী পদ আৰম্ভ হৈছে ইয়াৰ পাছত আছে সতীৰ দেহ মানে বাৰু এই দেহটো যিদিনাখনলৈকে হাত এৰাব পৰা নেযাব তেতিয়ালৈকে আমাৰ লগত তমোগুণ অহংকাৰ জেদ ভেদ আৰু সম্বন্ধৰ মায়া জাল এইবিলাক থাকিব এই সম্বন্ধৰ মায়াজাল বিলাকৰ পৰা যদি আমি মুক্ত হৈ ঈশ্বৰ সুখৰ পৰম আনন্দৰ যদি ভাগ ল'ব বিচাৰো তেতিয়াহ'লে বৈকুণ্ঠৰ ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন আমি কৰিব লাগিব এই শাস্ত্ৰৰ অনন্ত মানে বাৰু চতুৰ্থ স্কন্ধত
আজি শিৱদক্ষৰ বিৰুদ্ধে অকণমান পাঠ পৰ্যালোচনা হ'ল গতিকে আমি এটা পাঠ ভাগি সামৰণি দিবলৈ যাওঁ হৰি শ্ৰীমন্ত শংকৰ কাহটোৱে মোৰ দিগদাৰ কৰিছে আজি কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ